ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্বক ভাষাৰে হয়তো বৰ্ণাব নোৱাৰোঁ আমি। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ আজি পবিত্ৰ স্মৃতি দিৱস, মৃত্যুতিথি। আমি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আজি এইগৰাকী প্ৰাতস্মৰণীয় মহান ব্যক্তিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক, সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ত বা তাৰ আগৰে পৰাই বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে পঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল।